অভিমত এইকাৰণেই নিদিওঁ যে ব্যক্তি আহি জালুকবাৰী ওলাল, সেইটো হ'ল 28 জুলাইত। তেওঁৰ নাম আছিলে সুৰেশ শ। তেওঁ আহি জালুকবাৰীত ক'লে যে তেওঁৰ মাতৃ বয়স 64 বছৰমান হ'ব, আধাৰ কাৰ্ডত যিটো ডেট লিখা আছে 64 বছৰ বয়সৰ মাতৃ অম্বুবাচী মেলাৰ কাৰণে গুৱাহাটীলৈ আহিছিলে, লগত আৰু দুগৰাকী মহিলা আৰু এজন সাধুৰ লগত। আৰু তেওঁ নাম আছিলে শান্তি শ, বেংগলী লেডি। তেওঁ অম্বুবাচীৰ মেলাৰ পৰা কিন্তু ঘূৰি যোৱা নাই, গতিকে মিচিং হৈ আছে। তো যিটো ডেড বডি পোৱা গৈছিলে, হেডলেছ বডি পোৱা গৈছিলে, সেইটোৰ ফটোগ্ৰাফ দেখুওৱা হ'ল আৰু বডিটো তেতিয়াও প্ৰিজাৰ্ভ কৰি থোৱা আছিলে। বডিটো যেতিয়া দেখুওৱা হ'ল, যদিও মূৰটো নাছিলে, কিন্তু বডিত থকা টেটু আৰু তেওঁ পিন্ধা কাপোৰ কানিৰ পৰা এই সুৰেশ শই চিনাক্ত কৰিলে যে এই বডিটো তেওঁৰ মাতৃৰেই। আৰু তেতিয়া চিনাক্তকৰণ হ'ল আৰু তেওঁ ক'ৰ ব্যক্তি, কেতিয়া আহিছিলে, এইখিনি পুলিচে গম পালে। কিন্তু হত্যাকাণ্ডটো কেনেদৰে সংঘটিত হ'ল সেই সংক্ৰান্তত বিশেষ ক্লু নাপালে। তেওঁৰ মোবাইল ফোনৰ ডিটেইল পালে ভিক্টিমৰ, আৰু মোবাইল ফোনৰ এনালাইচিছ কৰিও বিশেষ এটা আগবাঢ়িব সেই সময়ত পুলিচে নোৱাৰিলে। আৰু তাৰপিছত 2019 চনৰ জুলাই মাহৰ পিছৰ পৰা জুনত সংঘটিত হৈছে ঘটনাটো, জুলাইত চিনাক্তকৰণ হৈছে, আৰু তাৰপিছত এই কেছটো একিউজৰ আইডেণ্টিফিকেশ্যনৰ কাৰণে আমাৰ ইনভেষ্টিগেশ্যনতে পেণ্ডিং হৈ আছিলে। যেতিয়া আমি ৰিচেণ্টলি পুৰণা এনেকুৱা কেছ যিখিনি ইম্পৰ্টেণ্ট হিনিয়াছ ক্ৰাইম হৈছে, সেই হিনিয়াছ ক্ৰাইম কি পেণ্ডিং হৈ আছে যেতিয়া আমি ৰিভিউ কৰিলোঁ, তেতিয়া এই কেছটো আমাৰ হাতত আহিলে। ইয়াৰ আগতে আপোনালোকে জানে যে আমি 4টা এনেকুৱা পুৰণা কেছ যি হিনিয়াছ ক্ৰাইম এনেকৈ ৰিভিউ কৰি আমি সফলভাৱে তদন্ত শেষ কৰিবলৈ সক্ষম হৈছোঁ। আৰু এই কেছটোত যেতিয়া আমাৰ ৰিভিউত আহিলে, তেতিয়া আমি আগৰ দৰেই এটা স্পেচিয়েল টীম বনালোঁ আৰু টীমটোক ডাইৰেকশ্যন দিয়া হ'ল, গাইডেন্স দিয়া হ'ল, আৰু কোৱা হ'ল যে যিখিনি তথ্য, যদিও সীমিত তথ্য আমাৰ হাতত আছে, সেইখিনি তথ্যৰ ওপৰত ভিত্তি কৰি আমি আকৌ আগবাঢ়িব লাগে ইনভেষ্টিগেশ্যনত, যাতে আমি কিবা ইয়াৰ ক্লু পাওঁ। সেইমতে আমাৰ স্পেচিয়েল টীমে কামত লাগি গ'ল আৰু যোৱা 1 মাহ জোৰা যি আমাৰ তদন্ত চলিলে, সেই তদন্তত প্ৰথম ক্লুটো পালে যে ইয়াৰ পৰা আমাৰ টীম গ'ল কোচবিহাৰত। কোচবিহাৰত শীতলাকুছি বুলি এখন গাঁও আছে, সেই শীতলাকুছিৰ এখন ঘৰত ৰেইড কৰিলে, চাৰ্চ কৰিলে, আৰু চাৰ্চ কৰোঁতে এটা মোনা পালে। সেই মোনাটোত এই যিগৰাকী ভিক্টিম, সেই ভিক্টিমগৰাকীৰ কাপোৰ কানি গোটেইখিনি সেই মোনাটোত থোৱা আছিলে। আৰু পালে ভিক্টিমৰ আধাৰ কাৰ্ডৰ কপিটো। তেতিয়া আমি নিশ্চিত হ'লোঁ যে আমাৰ ইনভেষ্টিগেশ্যন ঠিক লাইনতে গৈ আছে। আৰু লগত পালে যে সেই ভিক্টিমগৰাকী হুগলীৰ পৰা যেতিয়া গুৱাহাটীলৈ আহিছিলে, যিটো ট্ৰেইনৰ টিকেট, সেই ট্ৰেইনৰ টিকেটো পোৱা হ'ল। আৰু এইখিনি পোৱা হ'ল সেই শীতলাকুছিৰ কোচবিহাৰৰ কৈলাশ বৰ্মন নামৰ এজন ব্যক্তিৰ ঘৰত। যেতিয়া কৈলাশ বৰ্মনক সোধা হ'ল যে এইখিনি কেনেকৈ ইয়ালৈ আহিলে, তেতিয়া কৈলাশ বৰ্মনে ক'লে যে প্ৰতি বছৰে এজন বাবা তেওঁলোকৰ গাঁৱত আহে আৰু তেওঁলোকৰ ঘৰত কেতিয়াবা থাকে বা বেলেগৰ ঘৰত থাকে। চ' 2019 চনত সেইগৰাকী বাবাৰ নাম আছিলে মাতা প্ৰসাদ পাণ্ডে ওৰফে মাতেশ্বৰ গিৰি। তেওঁ 2019 চনৰ জুন জুলাই মাহত যেতিয়া ইয়াৰ পৰা ঘূৰি গৈছিলে অম্বুবাচী মেলাৰ পিছত, তেওঁলোকৰ ঘৰত সোমাই সেই বেগটো থৈ গৈছিলে আৰু এই বুলি কৈ থৈ গৈছিলে যে এইখিনি মোৰে কাপোৰ কানি আছে, মই নেক্সট টাইম আহোঁতে লৈ যাম। তো সেইমতে সেই ভিক্টিমৰ যিখিনি বস্তু আমি পালোঁ সেইখিনি চিজ কৰিলোঁ। আৰু এইজন ব্যক্তি যি কৈলাশ বৰ্মন, সেই কৈলাশ বৰ্মনৰ আমি তেওঁৰ যিখিনি ষ্টেটমেণ্ট ৰেকৰ্ড কৰিলোঁ আৰু সেইখিনি জাজৰ সন্মুখতো আমি ৰেকৰ্ড কৰিলোঁ। তেওঁ যিটো আমাক এটা তথ্য দিলে যে
মাতা প্ৰসাদ পাণ্ডে বা মাতেশ্বৰ গিৰি বুলি বাবা আমি তাৰ পিছত মাতেশ্বৰ গিৰিৰ পিছত লাগিলোঁ শেষত মাতেশ্বৰ গিৰিৰ অৱস্থিতি আমি উলিয়াবলৈ সক্ষম হ'লোঁ আৰু সেইমতে আমাৰ স্পেচিয়েল টিম ইয়াৰ পৰা ৰাওনা হ'ল জব্বলপুৰ মধ্যপ্ৰদেশত আৰু মধ্যপ্ৰদেশৰ জব্বলপুৰৰ এটা মন্দিৰৰ পৰা আমি মাতেশ্বৰ গিৰি বা মাতা প্ৰসাদ পাণ্ডেক আমি এৰেষ্ট কৰি গুৱাহাটীলৈ লৈ আনো আৰু এই মাতেশ্বৰ পাণ্ডেৰ যি আমাৰ ইণ্টাৰগেশ্যন চলিলে সেই ইণ্টাৰগেশ্যনৰ ভিত্তিত আৰু আমি কেইজনমান একিউজক আমি এৰেষ্ট কৰিবলৈ সক্ষম হওঁ তাৰ ভিতৰত এজন আছে সুৰেশ পাছৱান তাৰপিছত কানু আচাৰ্যী ওৰফে কানু তান্ত্ৰিক ৰাজু বাবা ওৰফে ভায়াৰাম মাৱৰীয়া আৰু প্ৰদীপ পাঠক ওৰফে দীনেশ ওৰফে ৰাজু মাতা প্ৰসাদ পাণ্ডেৰ ইণ্টাৰগেশ্যনৰ পিছত গম পালোঁ যে এই গোটেই ঘটনাটোৰ পিছত এজন ব্যক্তিৰ হাত আছিলে সেই ব্যক্তিজন হ'ল মূল ব্যক্তি হ'ল প্ৰদীপ পাঠক ওৰফে দীনেশ ওৰফে ৰাজু তেওঁৰ বয়স 52 বছৰ হ'ব তেওঁৰ ঘৰ হ'ল মথুৰা জিলা উত্তৰ প্ৰদেশত সেইমতে ইয়াৰ পৰা আমাৰ স্পেচিয়েল টিম মথুৰালৈ গ'ল মথুৰাৰ ইউপি পুলিচৰ সহযোগত এই যিজন প্ৰদীপ পাঠক ওৰফে দীনেশ তেওঁ চৰকাৰী চাকৰিয়ালো তেওঁ এক্সিকিউটিভ অফিচাৰ কোঅপাৰেটিভ ছ'চাইটি গভৰ্ণমেণ্ট অফ উত্তৰ প্ৰদেশ তেওঁক আমি গ্ৰেপ্তাৰ কৰিলোঁ তেওঁক লৈ অনা হ'ল বৰ্তমান তেওঁ আমাৰ হেফাজতত আছে গতিকে বৰ্তমান এই কেছটোৰ সংক্ৰান্তত আমাৰ হাতত 5জন ব্যক্তি পৰিছে তাৰে প্ৰথমজন হ'ল মাতা প্ৰসাদ পাণ্ডে ওৰফে মাতেশ্বৰ গিৰি তেওঁক এৰেষ্ট কৰা হৈছে মধ্যপ্ৰদেশৰ জব্বলপুৰৰ পৰা মধ্যপ্ৰদেশ আৰক্ষীৰ সহযোগত দ্বিতীয়জন সুৰেশ পাছৱান বয়স 56 বছৰ তেওঁ ঘৰ দুৰ্গা সৰোবৰ হিল ছাইড জালুকবাৰী থানাৰ অধীনত তেওঁক এৰেষ্ট কৰা হৈছে ভূতনাথৰ পৰা প্ৰদীপ পাঠক ওৰফে দীনেশ ওৰফে ৰাজু 52 বছৰ যি চৰকাৰী চাকৰিয়াল উত্তৰ প্ৰদেশ চৰকাৰৰ তেওঁক এৰেষ্ট কৰা হৈছে মথুৰাৰ পৰা উত্তৰ প্ৰদেশত কানু আচাৰ্যী ওৰফে কানু তান্ত্ৰিক তেওঁৰ বৰ্তমান থাকে ফটাশিল আমবাৰী চিলাৰাই পথত তেওঁৰ জন্ম মৰিয়নিত ইয়াত ভূতনাথত পূজা কৰে তেওঁক এৰেষ্ট কৰা হৈছে ভূতনাথৰ পৰা ৰাজু বাবা ওৰফে ভায়াৰাম মাৱৰীয়া তেওঁ অৰিজিনেলি বাৰাণসী ডিষ্ট্ৰিক্টৰ বুলি কৈছে এড্ৰেছৰ বিষয়ে আমি কনফাৰ্ম নহয় তেওঁ ভূতনাথতে ঘূৰি মেলি থাকে ইয়াতে পূজা পাতল কৰে তেওঁৰ কোনো ধৰণৰ সম্পৰ্কীয় ব্যক্তি আমি বিচাৰি পোৱা নাই তেওঁ সোধোতেও কৈছে যে তেওঁৰ কোনো নাই তেওঁক এৰেষ্ট কৰা হৈছে ভূতনাথৰ পৰা আৰু আমি ৰিকভাৰী কৰিবলৈ বৰ্তমান সক্ষম হৈছোঁ ভিক্টিমৰ আধাৰ কাৰ্ড ভিক্টিমৰ মোবাইল হেণ্ডছেটটো ভিক্টিমে পিন্ধা কাপোৰ কানিখিনি আৰু ৰেলৱে টিকেটছ আৰু এই একিউজখিনিৰ যিখিনি মোবাইল ফোন সেইখিনি আমি বৰ্তমান ৰিকভাৰী কৰিছোঁ আৰু চিজ কৰিছোঁ এতিয়া আহিলে গোটেই ঘটনাটো কি আছিল বা কেনেদৰে সংঘটিত হৈছিল এই ঘটনাটোৰ তদন্তত দেখা গ'ল যে এইটো হ'ল এটা নৰবলিৰ ঘটনা কামাখ্যা দেৱীক সন্তুষ্ট কৰিবলৈ এই একিউজখিনিয়ে নৰবলি দিছিল হিউমেন ছেক্ৰিফাইচ প্ৰদীপ পাঠক ওৰফে দীনেশ তেওঁ এই ধৰণৰ তান্ত্ৰিক কিছুমান ঘটনাত বিশ্বাস কৰে আৰু খুব বেছি অন্ধবিশ্বাসী তেওঁৰ ভাতৃ নাগা সাধু আছিলে আৰু তেওঁ এই ঘটনাৰ 11 বছৰ আগতে সেই 18 তাৰিখেই মৃত্যু হৈছিলে প্ৰদীপ পাঠকৰ লগত এজন আৰু সাধু দিল্লীৰ মানে নৰ্থ ইণ্ডিয়াৰ ফালৰ অম্বুবাচী মেলালৈ আহিছিলে এই সাধুজন আৰু প্ৰদীপ পাঠকৰ সম্পৰ্ক হয় বেংগলৰ পৰা এজন সাধু আহিছিলে যাৰ লগত ভিক্টিম গৰাকী আৰু দুগৰাকী মহিলা আহিছিলে তেওঁলোকে ভূতনাথত লগ পাই তেওঁলোকে এই গোটেই হিউমেন ছেক্ৰিফাইচৰ ঘটনাটোৰ প্লেনিং কৰে আৰু সেইমতে 18 তাৰিখে দিনৰ ভাগতে তেওঁলোকে
এই শিৰচ্ছেদ কৰিবলৈ এখন দা কিনি লয় আৰু সেইখন ফেঞ্চি বজাৰৰ পৰা কিনে আৰু সন্ধিয়া তেওঁলোকে পূজাৰ প্লেনিং কৰে আৰু যেতিয়া পূজা ভূতনাথত কৰিব যায় তেতিয়া তেওঁলোকে গম পায় যে তাত পূজা পাতল কৰে এই কানু তান্ত্ৰিক ওৰফে কানু আচাৰ্য বুলি যিজন মানুহ আৰু সেইমতে আমি এতিয়ালৈকে গম পোৱা মতে তাত 12জন মানুহৰ উপস্থিতি আছিলে ভূতনাথৰ মধ্যৰাতি যিটো শ্মশানত পূজা হৈছিলে তাতে সুৰেশ পাছৱান যি ভূতনাথৰে গুৱাহাটীৰে প্ৰদীপ পাঠক যি মথুৰাৰ তেওঁৰ লগত ষ্ট্ৰং নহয় মাইথান ষ্ট্ৰং মাইথান ষ্টীল নিৰ্মাণৰ মানদণ্ড শিক্ষা সন্তুষ্ট কৰিবলৈ তেওঁলোকে নৰবলিৰ প্লেন কৰে আৰু সেইমতে বেংগলৰ বাবাৰ লগত সম্পৰ্ক হয় তাৰপিছত তেওঁলোকে ভিক্টিম আইডেণ্টিফাই কৰে যে এওঁকে বলি দিয়া হ'ব আৰু সেইমতে ভূতনাথত মধ্যৰাতি 18 জুন আৰু 19 জুনৰ মাজৰ ৰাতিটোত তেওঁলোকে ভূতনাথত প্ৰথম পূজা কৰে সেই ভূতনাথতে মাতা প্ৰসাদ পাণ্ডে কানুতান্ত্ৰিক ৰাজু বাবা সুৰেশ পাছৱান এইখিনিৰ সহযোগ পায় আৰু তাৰপিছত তেওঁলোকে কামাখ্যালৈ গৈ তাত গোটেই ঘটনাটো জয় দুৰ্গা মন্দিৰৰ ষ্টেপত এই গোটেই নৰবলিৰ ঘটনাটো সংঘটিত কৰে এইটোৱে হ'ল গোটেই কেছটোৰ মূল কথাখিনি আমি বৰ্তমানলৈকে 5জনক এৰেষ্ট কৰিবলৈ সক্ষম হৈছোঁ এতিয়ালৈকে তদন্তত অহা মতে সেই পূজা কৰোঁতে 12জনৰ উপস্থিতি আছিলে কাৰ কিটো ৰোল সেইখিনি আমি এতিয়া এছাৰ্টেইন কৰি আছোঁ বাকীখিনিৰ বিষয়ে ক্লু পাইছোঁ যদিও আমি নাম ক'ব পৰা অৱস্থাত এতিয়ালৈ উপস্থিত হোৱা নাই সেইকাৰণে মই নামখিনি ডিছক্ল'জ কৰা নাই আৰু এটা কথা এই যেতিয়া বলি দিয়া হৈছিল সেই সময়ত ভৰি কোনে দিছিল হাত কোনে দিছিল আৰু দাঁতখন দি বলি কোনে দিছিল সেইটো আইডেণ্টিফাই সেইখিনি আমি তদন্তত পাইছোঁ কোনে হাত ধৰিছিলে কোনে মূৰত ধৰিছিলে আৰু কোনে ভৰিত ধৰিছিলে আৰু কোনে কাটিছিলে কোনে বলি দিছিলে সেইখিনি আমাৰ তদন্তত আহিছে কিন্তু যিহেতু আমি ইমান ডিটেইলকৈ ক'ব নোৱাৰোঁ ৰাইজৰ আগত আৰু সেইখিনি আমি কোৰ্টত দিব লাগিব গতিকে মই সিমান ডিটেইললৈ যোৱা নাই কিন্তু ইয়াত এতিয়া গোটেই যদি আমি কওঁ এই বলি মাষ্টাৰ মাইণ্ডজন যোনজন উত্তৰ প্ৰদেশৰ প্ৰপাৰ্টি এজেঞ্চি যোনজন পাঠক উপাধি এই গোটেই ঘটনাটোত দেখা গ'ল যে বলি দিয়া হৈছিলে মা কামাখ্যাক সন্তুষ্ট কৰিবলৈ প্ৰদীপ পাঠকৰ ইনিচিয়েটিভত এই প্ৰদীপ পাঠক আৰু তেওঁৰ লগত যি বাবা আহিছিলে উত্তৰ ভাৰতীয় বাবা তেওঁলোকে গোটেই ইনিচিয়েটিভটো লোৱা যেন লাগিছে বৰ্তমানলৈকে যি তদন্ত আৰু ভিক্টিম যোগাৰ কৰাৰ পৰা আৰম্ভ কৰি যিখিনি বাহ্যিক মানে ছাপোৰ্ট দিব লাগে সেইখিনি বেংগলৰ বাবাজনে কৰিছে আৰু ইয়াত যিখিনি লোকেল ছাপোৰ্ট দিব লাগে সেইখিনি ইয়াৰ লোকেল মানুহখিনিয়ে কৰিছে যিখিনি বৰ্তমান আমাৰ হাতত আছে মই আৰু এটা কথা সুধিব বিচাৰিছিলোঁ 4 বছৰ পুৰণা ঘটনা যিটো আপোনালোকে এমাহত ক্ৰেক কৰিবলৈ সক্ষম হৈছে কিন্তু 4 বছৰ পুৰণা ঘটনা দুজনকৈ চিপিও তাৰ আগত আছিল কিন্তু তেওঁলোকে সেই ঘটনাটো ক্ৰেক কৰিব নোৱাৰাৰ পিছতে তেওঁলোকে মনোযোগ দিয়া নাছিল তেওঁলোকে ঘটনাটো গুৰুত্ব দিয়া নাছিল